মিডিয়া আৰু ছ'চিয়েল মিডিয়াত এটা ফটো ভাইৰাল হৈ আছে। বেঞ্জামিন বসুমতাৰী বুলি এজন মানুহৰ 500 টকীয়া নোটৰ ওপৰত শুই থকা এটা ফটো ভাইৰাল হৈছে। এই ফটোটো আমি জানুৱাৰী মাহতে পাইছিলোঁ। জানুৱাৰী মাহত পোৱাৰ পিছত আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটি UPPL আমাক চেণ্ট্ৰেল কমিটিলৈ এটা চিঠি লিখিছিলে। তেখেতসকলৰ চিঠিৰ বেচিছতে আমি তেখেতক 10 তাৰিখ জানুৱাৰী 2024 চনতে তেখেতক পাৰ্টিৰ পৰা ৰিলিজ কৰা হৈছে। আৰু আমাৰ মাননীয় ডেপুটি চিফ ডাঙৰীয়া যেনে PNRD পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ EM হয়, তেখেতক অনুৰোধ কৰা হৈছিল যে তেখেতক ৰিলিজ কৰিব লাগে বুলি। আমাৰ লেটাৰৰ বেচিছতে আমাৰ ধন্যবাদ দিব লাগিব মাননীয় ডেপুটি চিফ ডাঙৰীয়া গোবিন্দ বসুমতাৰী ডাঙৰীয়াক, ধন্যবাদ দিব লাগিব আমাৰ BTR চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াক। তেখেতসকলে ইমিডিয়েট একশ্যন হোৱাকৈ 10 তাৰিখ ফেব্ৰুৱাৰীতে তেখেতসকলে অলপ হয়তো অফিচিয়েল প্ৰচেছ কৰোঁতে সময় লৈছিল। 10 তাৰিখ ফেব্ৰুৱাৰীতে তেখেতক চেয়াৰমেন পষ্টৰ পৰা ৰিমুভ কৰা হৈছে। এই দুটা লেটাৰ আমাৰ হাতত আছে, কিন্তু এতিয়া দুৰ্ভাগ্যজনকভাৱে তেখেতক মানে এই 500 টকীয়া নোটৰ মানে যে শুই আছে এইটো লিংক লগাই পেলাই এইটো আমাৰ UPPL দলৰ লগত লিংক কৰিব বিচৰাটো আমাৰ দলৰ যে ভাৱমূৰ্তি আছে এইটো মূল্যায়ন কৰাৰ যে চেষ্টা চলাই আছে ছেকশ্যন অফ মিডিয়া আৰু অপজিশ্যন পাৰ্টিবিলাক, এইটো দুৰ্ভাগ্যজনক হয়। বেঞ্জামিন বসুমতাৰী এতিয়া UPPLৰ কৰ্মী নহয়। তেখেতক প্ৰাইমাৰী মেম্বাৰশ্বিপৰ পৰাও ৰিলিজ কৰা হৈছে। তেখেতে ভৈৰাগুৰি BCDCৰ চেয়াৰমেনো নহয়। ইনফেক্ট ভৈৰাগুৰি BCDCৰ ভাইচ চেয়াৰমেন হেমন্ত ৰাভা ডাঙৰীয়া এই যে চেয়াৰমেনৰ যে কাম কাজ এইটো চোৱা চিতা কৰি আছে। গতিকে মই অনুৰোধ কৰিছোঁ আমাৰ মিডিয়াৰ বন্ধুসকলক আৰু বাকী ৰাজনৈতিক দলবোৰক, বেঞ্জামিন বসুমতাৰীৰ যি কাৰ্যকলাপ আছে এইটো আমাৰ UPPL দলৰ লগত কোনো পধ্যেই এইটো মানে লিংক নহয়, কোনো ৰিলেটেড নহয়। গতিকে বেঞ্জামিন বসুমতাৰীৰ যিখিনি একশ্যন আছে এইটো ইণ্ডিভিজুৱেল হিচাপে এইটো একশ্যনটো হ'ব, ব্যক্তিগত একশ্যন হ'ব। এইটো কোনো পধ্যেই মানে UPPLৰ মানে এইটো একশ্যন নহ'ব। গতিকে মই অনুৰোধ কৰিছোঁ আমাৰ মিডিয়া বন্ধু বান্ধৱীসকলক আমাৰ UPPL দলৰ লগত মানে এইটো যে কাণ্ড তেখেতে কৰিলে ইয়াৰ লগত যাতে কোনো কিবা নহয়, লিংক নকৰে, এইটোৱেই মই অনুৰোধ কৰিছোঁ। আৰু যিহেতু তেখেত এতিয়া আমাৰ দলৰ মানুহেই নহয়, গতিকে আমাৰ দলৰ লগত এইটো মানে লিংক লগাই পেলাই আমাৰ যে ইমেজ এইটো নষ্ট কৰিবলৈ, আমাক মেলাইন কৰিবলৈ যে চেষ্টা কৰিছে এইটো বহুত দুৰ্ভাগ্যজনক হয়। এই ফটোৰ লগতে আমাক মানে ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটি UPPL আমাক কমপ্লেইনটো দিছিলে। তেখেতে পইচাটো ক'ৰ পৰা পাইছে, তেখেতে ক'ৰ পৰা কি কৰিছে এইটো আমি নাজানো, কিন্তু যিহেতু এটা পাব্লিক ফিগাৰৰ BCDC চেয়াৰমেন এজন এটা পাব্লিক ফিগাৰ হয়, গতিকে এইটো পাব্লিক ফিগাৰৰ এটা কণ্ডাক্ট নহয় বুলি তেখেতক আমি পাৰ্টিৰ পৰা ৰিলিজ কৰিছোঁ 10 তাৰিখ জানুৱাৰীত। আৰু চৰকাৰক অনুৰোধ কৰিছোঁ তেখেতক চেয়াৰমেনৰ পৰা ৰিলিজ কৰিবলৈ। আমাৰ অনুৰোধৰ বেচিছতে 10 তাৰিখ ফেব্ৰুৱাৰীটোক তেখেতক চেয়াৰমেনৰ পৰা মানে এইটো বৰখাস্ত কৰা হৈছে। এইটো ইলেকশ্যন ছিজন হয়, ইলেকশ্যন ছিজনত এইটো মানে কোনোবা ৰাজনৈতিক দল, বিশেষকৈ আমাৰ যে অপজিশ্যন দলবোৰ আছে তেখেতসকলৰে এইটো হাত থাকিব। এইটো বহুত পুৰণা এটা ফটো হয়, আমি বহুত আগতে পাইছোঁ। এইটো পাই পেলাই তেখেতৰ ওপৰত একশ্যনো লোৱা হৈছে। গতিকে আজি মানে নিৰ্বাচনৰ এই প্ৰাক মুহূৰ্তত তেখেতসকলে এইটো সুযোগটো ল'ব বিচাৰিছে আৰু এটা অপচেষ্টা কৰিছে। এইটো অপচেষ্টা এটা আমাৰ দলৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ, কিন্তু এইটো সম্ভৱ নহয়। ৰাইজ আমাৰ লগত আছে, গোটেই BTR অঞ্চলৰ ৰাইজ UPPLৰ লগত আছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ ওপৰত বিশ্বাস কৰে। তেখেতক হাত মজবুত কৰিবলৈ আমাৰ BTR অঞ্চলৰ যে দুটা লোকসভা সমষ্টি দৰং ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টি, আমি দুটাই NDA জিকি আছোঁ, একদম বহুত ডাঙৰ মাৰ্জিন লৈ পেলাই জিকি আছোঁ। গতিকে তেখেতসকলে যে অপচেষ্টা কৰিছে আৰু আমাক মেলাইন কৰিবলৈ চেষ্টা কৰিছে, এইটো জাষ্ট তেখেতসকলৰ যে শক্তি আছে এইটো অপচয় কৰাহে হৈছে। এইটো ব্যক্তিগতভাৱে বেঞ্জামিন বসুমতাৰীয়ে এইটো সিদ্ধান্ত ল'ব। তেখেতে এজন মানে ব্যক্তিগতভাৱে জীৱন যাপন কৰা এজন মানুহ হয়। এতিয়া যিহেতু দলৰ কামত জড়িত নহয়, দলৰ কৰ্মীও নহয়, তেখেতৰ মেম্বাৰশ্বিপটোও কাটি দিয়া হৈছে। গতিকে কি কাৰ্যপন্থা আগত ল'ব এইটো বেঞ্জামিন বসুমতাৰী নিজে ডিচাইড কৰিব। আমি অনুৰোধ কৰিছোঁ তাতে যদি কিবা
ৰাইজৰ কোনোবা পাব্লিকৰ ব্যক্তিগতভাৱে তেখেতৰ এগেইনষ্টত কিবা লিগেল একশ্যন কিবা যদি ল'ব বিচাৰে ইনকুৱাৰী কৰাব বিচাৰে এইটো মানে ৰাইজে এইটো কৰিব পাৰে গতিকে আমাৰ দলৰ লগত যিহেতু জড়িত নাই আমি এইবিলাক মানে কি হ'ব কি নহ'ব ভৱিষ্যতত কি কৰিম নকৰিম এইটো আমাৰ কোনো প্ৰশ্নই নহয়